বাকী আন দুগৰাকী গগৈ সন্দৰ্ভত কি কয়? তিনি গগৈটো একত্ৰিত এতিয়ালৈকে হোৱাই নাই বাৰু, এগৰাকী ইফালে যায় এগৰাকী সিফালে যায়। চাওক, লুৰিণজ্যোতি গগৈ সম্পৰ্কতনো কি ক'ম, তেওঁ হ'ল সদায়ৰ বাবে নিৰ্বাচনত হাৰি থাকিব আৰু তেওঁ আজিলৈকে ৱাৰ্ড সদস্য এজনো জিকা নাই। আৰু দুজন প্ৰাক্তন লিডাৰ বেলেগ দলৰ অজিত ভূঞাক আনিছে। অজিত ভূঞাত সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অজিত ভূঞা জইন কৰোঁতে লগত কোন গৈছে? অজিত ভূঞা হ'ল বদৰুদ্দিন আজমলৰ ভোটেৰে সাংসদ হোৱা মানুহ। অজিত ভূঞাকতো বিজেপিয়ে ভোট দি জিকোৱা নাই, বদৰুদ্দিন আজমলে ভোট দি জিকাইছে। গতিকে সেই বদৰুদ্দিন আজমলৰ ভোটেৰে জিকি যেতিয়া গৈছা, তাৰপাছত বদৰুদ্দিন আজমলৰ মানুহটো আজি লুৰিণজ্যোতিৰ লগ লাগিছে। ৰাজেন গোহাঁই ডাঙৰীয়াৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, তেওঁ জ্যেষ্ঠ এজন ৰাজনীতিবিদ। কিন্তু ৰাজেন গোহাঁই ডাঙৰীয়া বিজেপিত থাকোঁতে সদায় নতুন আৰু পুৰণিৰ কথা কৈ থাকিলে। তেওঁতো জাতীয় পৰিষদত একেবাৰে নতুন, তেওঁতো কাৰ্যকৰী সভাপতি হ'ল। তেওঁ ক'ব লাগিছিলে মই নতুন, মই নহওঁ বুলি। পুৰণাসকলে দায়িত্ব পাব লাগে বুলি তেওঁ কিয় নক'লে? সাহস কিয় নাই তেওঁ? স্ববিৰোধী কিয় তেওঁ? তেওঁতো সদায় সেইটোৱে কৈ থাকে যে নতুন বিজেপিয়ে বিজেপিত আমাক ঠাই নাইকিয়া কৰিলে। তেওঁতো নতুন জাতীয় পৰিষদ ছমাহো হোৱা নাই, গৈ জাতীয় পৰিষদত লিডাৰ বুলিবলৈ নায়েই কাৰণে আমাৰ দলত কোনো ঠাই নোপোৱা মানুহজন গৈ তাত কাৰ্যকৰী সভাপতি হ'ল। গতিকে সেইটো দলৰ গুৰুত্ব কিমান থাকিব আপুনি ভাবকচোন। অখিল গগৈয়ে কিন্তু নামনি অসমত সাংঘাতিক ধৰণৰ প্ৰচাৰ আৰম্ভ কৰি দিছে। চব এই তিনিটা দলে, তিনি গগৈয়ে মিয়াৰ মাজত জনপ্ৰিয়। গতিকে আমি 23টা চিট এৰিয়ে দিছোঁ, সেই 23টাত তেওঁলোকৰ নিজৰ ভিতৰত লাগি থাকে, কি কৰে কৰি থাকক আৰু। এই 23টা বাদ দি আমি চলি থাকিম। বাকী এটাও নাপাব নেকি? খালি সেই 23টাতে সীমাবদ্ধ থাকিব? কেতিয়াবা এনেকুৱা হয়, খুব ভাল চিটতো কেতিয়াবা ইলেকশ্যনৰ সময়ৰ পৰিৱেশত কিবা হয়। আমিতো এটাও নাপাব বুলিয়ে ভাবোঁ। আমিতো 103টা আমাৰ নিৰ্বাচন খেলাৰ যোগ্য সমষ্টি বুলি ভাবোঁ। সেই সময়ৰ পৰিৱেশ কিবা কিবিত হয়তো ক'ৰবাত এটা দুটা ইফাল সিফাল হ'ব, এইটোতো স্বাভাৱিক কথা। কিন্তু তেওঁলোকৰ কাৰণে সেই 23টা আছে আৰু সেই 23টা আমাৰ কাৰণে একেবাৰে নাই।